নমস্কাৰ। ৰঙিয়াৰ এজন যুৱক নিজ হাতৰ কলাৰ দ্বাৰা ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম। ডেচেলাৰ কাঠিৰে আইফেল টাৱাৰ বনাই নিজৰ নাম অন্তৰ্ভুক্ত কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে এইগৰাকী ৰঙিয়াৰ যুৱক চাহিল হুছেইনে। ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডছত ৰঙিয়াৰ যুৱকৰ নাম অন্তৰ্ভুক্ত হৈছে। ৰঙিয়াৰ বনগাঁৱৰ চাহিল হুছেইনে নিজৰ হাতৰ কলাৰ দ্বাৰা ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিছে। ডেচেলাৰ কাঠিৰে আইফেল টাৱাৰ বনাই ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰি সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে। প্ৰতীকী আইফেল টাৱাৰটো বনাবলৈ তেওঁ ৩৭টা ডেচেলাৰ কাঠি আৰু আঠা ব্যৱহাৰ কৰিছে। ২৪ ইঞ্চি ওখ, ৯.৫ ইঞ্চি বহল আৰু ১০০ গ্ৰাম ওজনৰ এই প্ৰতীকী আইফেল টাৱাৰটো সাজি উলিয়াইছে পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু প্ৰতীকী আইফেল টাৱাৰ। উল্লেখ্য যে সৰুৰে পৰাই পেলনীয়া সামগ্ৰীৰে বিভিন্ন ধৰণৰ লেখত ল'বলগীয়া বস্তু বনোৱা চাহিলে আজিলৈ প্ৰায় শতাধিক সামগ্ৰী নিৰ্মাণ কৰিছে। তাৰ ভিতৰত উল্লেখযোগ্য হ'ল পেলনীয়া কাৰ্ডবৰ্ডেৰে তাজমহল, গজাল আৰু সূতাৰে অসমৰ মানচিত্ৰ, তামোল গছৰ বাকলিৰে এখন পানী জাহাজ, লগতে তেওঁ এতিয়ালৈ বহুকেইটা একুৰিয়াম বনাবলৈ সক্ষম হৈছে। আগন্তুক দিনত এই বস্তুবিলাক ব্যৱসায়িক ভিত্তিত আগুৱাই নিব বুলিও চাহিলে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। তেখেতে কি মন্তব্য কৰিছে মই আপোনালোকক শুনাই লৈছোঁ। প্ৰথমে ডিম্পু বৰুৱা নামৰ ইউটিউবাৰজনৰ তেখেতৰ চেনেলত মই দেখিবলৈ পাইছিলোঁ যে এজন নলবাৰীৰ ল'ৰা এজনে মানে সৰু সৰু কিছুমান কাঠেৰে হাতী বা তেনেকুৱা কিবা মানে বনাইছিলে আৰু বনোৱাৰ বাবে তেওঁ ইণ্ডিয়া বুক অফ ৰেকৰ্ডত তেওঁৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিলে। আৰু সেইটো দেখি ডিম্পু বৰুৱাই তেখেতৰ ঘৰত যাই কিনে মানে এনেকৈ ভিডিঅ' বনাইছিলে আৰু সেই ভিডিঅ'টো দেখি মই সেনেকৈ ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ অফিচিয়েল ৱেবছাইটত যাই যেনেকৈ মই সেনেকৈ মানে এপ্লাই কৰিছিলোঁ। কৰাৰ পিছত এসপ্তাহমানৰ পিছত তেওঁলোকে মোক ইমেইল পঠাইছিলে। ইমেইলত মানে তেওঁলোকে সুধিছিলে যে মানে বস্তুটোৰ মানে কি কি ইউজ কৰিছোঁ বা কিমানখিনি কি ইউজ কৰিছিলোঁ, কিহেদি বনাইছিলোঁ আৰু তাৰ মানে সম্পূৰ্ণ চাইজটো সুধিছিলে আৰু কেনেকৈ কি সুধি কিনে সেইটো হিচাপত মই আকৌ তেওঁলোকক এনেকৈ ইমেইলৰ জৰিয়তে ভিডিঅ' পঠাইছিলোঁ। পঠাই কিনে আৰু মই বনায়ো দেখাইছিলোঁ তেওঁলোকক ভিডিঅ'। আৰু সেনেকৈ আৰু 10 দিনমানৰ পিছত আকৌ ইমেইল আহিল যে কনফাৰ্মেশ্যন হৈছে আৰু হৈ কিনে আৰু তেনেকৈ ইয়াত ইণ্ডিয়া বুক অফ ৰেকৰ্ডত মোৰ নামটো সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ'লোঁ। আৰু এই গোটেই বছৰটোৰ 2020ৰ বা যিকোনো যোনে ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে তেওঁলোকৰ ভিতৰত টপ 50 তেওঁলোকে মানে আকৌ চিলেক্ট কৰিব। কৰাৰ পিছত বেষ্ট টপ 50ৰ ভিতৰত যদি ময়ো থাকোঁ তেনেহ'লে তাৰপিছত তেখেতসকলে আমাক মাতিব, মাতি কিনে তাত আকৌ এটা প্ৰগ্ৰেম হ'ব আৰু তেনেকৈ। মই পোনপ্ৰথমে ডিম্পু বৰুৱা নামৰ ইউটিউবাৰজনৰ